অফিসত হাজিৰ হোৱাৰ নিৰ্দেশ অন্যথা সকলোৰে বিৰুদ্ধে জাৰি হ'ব লুকআউট নোটিছ ছিংগাপুৰৰ উচ্চ আয়ুক্তকো যোগাযোগ তদন্তকাৰী দলৰ আমি পুনৰবাৰ আপোনালোক এই মুহূৰ্তৰ অন্য এক শেহতীয়া খবৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ CIDয়ে জাননী প্ৰেৰণ কৰিছে ছিংগাপুৰৰ 11 জন যি প্ৰবাসী আছিল প্ৰবাসী অসমীয়ালৈ CIDৰ জাননী জাৰি কৰা হৈছে 10 দিনৰ ভিতৰত CIDৰ অফিসত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে অন্যথা সকলোৰে বিৰুদ্ধে জাৰি হ'ব লুকআউট নোটিছ আমি এই মুহূৰ্তত আমি ফোনত সংযুক্ত হৈছো আমাৰ চিফ মেনেজিং এডিটৰ জাৰিৰ হুছেইন হয় জাৰিৰ এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈ CIDয়ে জাননী প্ৰেৰণ কৰিছে কাৰণ আৰু লগতে ছিংগাপুৰৰ 11 জন প্ৰবাসী অসমীয়ালৈ CIDৰ জাননী দিয়া হৈছে 10 দিনৰ ভিতৰত তেওঁলোকক হাজিৰ হোৱাৰ নিৰ্দেশ কঠোৰ নিৰ্দেশ দিয়া হৈছে জাৰিৰ হেল্ল' হয় আমি যিমান দূৰ গম পাইছো যে ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু এই জাননীত কৈছে যে 6 অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু প্ৰায় 11-12 জন যি ছিংগাপুৰৰ লোক আছিলে য়টখনত এই গোটেই কিজনৰ 6 অক্টোবৰৰ ভিতৰত এটা প্ৰচেছ থাকে CID বা যিকোনো আৰক্ষী বিষয়া যেতিয়া তদন্ত হয় এনেকুৱা এটা সময় দিয়াৰ এক প্ৰক্ৰিয়া থাকে এটা প্ৰচেছ থাকে সেই প্ৰচেছ অনুসৰি বা সেই প্ৰক্ৰিয়া অনুসৰি সাৰ্চ নোটিছ দিয়া হয় এটা টাইম ফ্ৰেম দিয়া হয় যে আপুনি অমুক তাৰিখৰ ভিতৰত এতিয়া এই জাননীখনৰ মতে 6 অক্টোবৰৰ ভিতৰত CIDৰ কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিছে লগতে যিহেতু শ্যামকানু মহন্ত বিদেশত আছে বুলি ধাৰণা কৰা হৈছে এই কথাটো কোৱা হৈছে যে যদি কোনোবাই বাকি 11 জন ব্যক্তি যি ছিংগাপুৰ বা বিদেশত আছে মানে এটা ৰাইডাৰ দিছে যে যদি তেওঁলোকে 6 অক্টোবৰৰ ভিতৰত যদি CID কাৰ্যালয়ত নাহে তেতিয়াহ'লে লুক আউট নোটিছ বা লুক আউট চাৰ্কুলাৰ বুলি যাক কোৱা হয় লুক আউট নোটিছ দিয়া হ'ব অৰ্থাৎ লুক আউট নোটিছ দিয়াৰ লগে লগে প্ৰতি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত তেওঁলোকৰ এগেইনষ্টে নাম থাকিব যাতে ক'ৰবাত যদি এখন দেশৰ পৰা এখন দেশলৈ পলায়ন কৰিবলগীয়া হয় তেতিয়া ইমিগ্ৰেশ্যনত তেওঁলোকক ধৰিব এই কথাটো কোৱা হৈছে যে ছিংগাপুৰ হাই কমিশ্যনাৰলৈও বাৰ্তা প্ৰেৰণ কৰা হৈছে যে এই যিকেইজন ব্যক্তিৰ নাম ইতিমধ্যে চৰকাৰৰ হাতত আছে যি ছিংগাপুৰৰ অসমীয়া প্ৰবাসী অসমীয়া 11-12 গৰাকীমান তেওঁলোককো ছিংগাপুৰ এম্বাছিলৈ হাই কমিশ্যনলৈ সহায় বিচাৰি যে এইকেইজনকো 6 অক্টোবৰৰ ভিতৰত যাতে অসমৰ CIDত যাতে তেওঁলোকে হাজিৰ হ'ব লাগিব সেই কথাটো কোৱা হৈছে আৰু লগতে যদি শ্যামকানু মহন্ত যদি কিবা প্ৰকাৰে তেওঁলোকে সংবাদ পায় তাতে তেওঁকো এই বাৰ্তা প্ৰেৰণ কৰি অসমলৈ অহাৰ নিৰ্দেশ জাৰি কৰিছে অৰ্থাৎ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ প্ৰেৰণ কৰিছে আৰু যদি 6 তাৰিখৰ ভিতৰত নাহে তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সময়ত কিছু আৰু ব্যৱস্থা থাকিব সেইসমূহো ল'ব লাগিব কিন্তু মই ভাবোঁ যে দুইজনে বা বাকী 11 জন নিশ্চিতভাৱে এই নিৰ্দেশক অৱমাননা কৰিব নোৱাৰিব আৰু তেওঁলোকে আহাটো বাধ্যতামূলক হ'ব তেওঁলোকে আহিব লাগিব হাজিৰ হ'ব লাগিব তাৰ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ হ'ব বা আইনী প্ৰক্ৰিয়া যি আছে চলিব এই যে 10 দিনৰ সময় দিছে 6 অক্টোবৰলৈকে সেই 6 অক্টোবৰলৈকে সময়টো এটা প্ৰচেছ এটা প্ৰচেছ আছে সেই প্ৰক্ৰিয়াৰ মাজেৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে এই তদন্তকাৰী দলে আজি এখন নোটিছ জাৰি কৰিছে এখন জাননী জাৰি কৰিছে যে 6 অক্টোবৰৰ ভিতৰত CID কাৰ্যালয়ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু যি 11-12 গৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া যি এই য়টখনত সেই দুৰ্ঘটনাটো সময়ত উপস্থিত আছিলে সেই আটাইকেইজনকে CID কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ জাৰি কৰিছে লগতে মই আকৌ কওঁ যদি কিবা কাৰণে ছিংগাপুৰত থকা ব্যক্তিসকল আৰু
শ্যাম কানু মহন্ত যিহেতু ধাৰণা কৰা হৈছে বিদেশত আছে, যদি নাহে লুক আউট নটিচ বা লুক আউট চাৰ্কুলাৰ বুলি যাক কোৱা হয় জাৰি কৰা হ'ব। আৰু সিদ্ধাৰ্থ শৰ্মা যিহেতু ভাৰততে আছে, ইতিমধ্যে এই কথাটো প্ৰমাণ হৈছে। চ' মই ভাবো যে তেওঁ হয়তো কোনোবা এখন ঠাইত গৈ উপস্থিত হৈ গুৱাহাটীলৈ প্ৰেৰণ আহিব। চ' নিশ্চিতভাৱে এইটো জাষ্ট মেটাৰ অফ টাইম যি SIT তদন্ত দলৰ যি অনুসন্ধান বা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, আৰু কিছু সময়ৰ ভিতৰত এই গোটেই প্ৰচেছটো যেতিয়া ল'ব, গ্ৰেপ্তাৰ হ'ব, পাছত আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ দোষী বা শাস্তি যেনেধৰণে ন্যায়ালয়ে বিচাৰিব তেনেধৰণে হ'ব বুলি আশা কৰা হৈছে। কিন্তু এটা কথা স্পষ্ট যে এই কেইগৰাকী ব্যক্তি যে গ্ৰেপ্তাৰ হ'ব সেইটো প্ৰায় নিশ্চিত। এটলিষ্ট শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গ্ৰেপ্তাৰ হ'ব সেইটো কথা কোনো সন্দেহ নাই, নিশ্চিত। বাকী কেইজন 11জন ছিংগাপুৰৰ ব্যক্তি তেওঁলোকৰ ওপৰত কেনেধৰণৰ কাৰ্য কেনেধৰণে পুলিচে ল'ব, গ্ৰেপ্তাৰ কৰিব নে তদন্ত কৰিব, জেৰা কৰিব, সেইটো এতিয়া ক'ব নোৱাৰি। কিন্তু ডেফিনেটলি একশ্যন মোডত অসম চৰকাৰ বা CID SIT টিম। ভাবিছোঁ হয় হয় জাৰি হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছোঁ যে CID অফিচত 6 অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহিতে যি 11জনকৈ প্ৰৱাসী অসমীয়া আছিল, এই প্ৰৱাসী অসমীয়াক CIDৰ জাননী প্ৰেৰণ কৰা হৈছে। আৰু তেওঁলোকে যদি প্ৰায় 10 দিনৰ ভিতৰত মুঠ 10 দিনৰ ভিতৰত যদি তেওঁলোকে CID কাৰ্যালয়ত উপস্থিত নহয় তেনেহ'লে লুক আউট নটিচ জাৰি কৰা হ'ব। Shit again, this is the making of legends. Who making the killing? We make it look easy. I know this is the issue, cause now you can tell me some pressing me, knowing that this is the pedigree only made.